Hi friends, welcome to Bisbain Future Dream Coaching Institute. এইটো এই চেনেলত দ্বিতীয় ভিডিঅ' হ'বলৈ গৈ আছে আৰু এই ভিডিঅ'ত আমি যিবোৰ বস্তু একচুৱেলি আগৰ ভিডিঅ'ত আলোচনা কৰা হোৱা নাই সেই কথাবিলাক আমি এই ভিডিঅ'ত আলোচনা কৰিম। ঠিক আছে, চিম্পল এটা বস্তু আমি চিম্পল কেতবোৰ বস্তুক লৈ আমি কেতবোৰ বস্তু মানে হাইলাইট কৰিম আজিৰ ভিডিঅ'ত। ফাৰ্ষ্ট অফ অল যিবোৰ ষ্টুডেণ্টে ভাবি আছে যে মই অলৰেডি মানে ইউজিত নাম লগাইছোঁ ৰাইট, আৰু তেওঁলোকে যদি ইংৰাজী বিষয়টোক বাছনি কৰি লৈছে, ঠিক আছে, ইংৰাজী বিষয় অ'কে, তেওঁলোকে যদি ইংৰাজী বিষয়টোক এজ এ মেজৰ ছাবজেক্ট হিচাপে বাছনি কৰিছে অ'কে, দেন তেওঁলোকে যদি ইংৰাজী ছাবজেক্টটো ইংলিছ তেওঁলোকে যদি মাইনৰ ছাবজেক্ট হিচাপে যদি তেওঁলোকে অলৰেডি ছিলেক্ট কৰিছে আৰু তেওঁলোকে যদি SEC স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ ৰাইট, তো এইবোৰ ছাবজেক্ট যদি তেওঁলোকে ছিলেক্ট কৰিছে ইন UG, দেন অ'কে দে কেন টেক টিউশ্যনছ ইন দিছ পাৰ্টিকুলাৰ কোচিং ইনষ্টিটিউট দেট ইজ কল্ড বিজবেনি ফিউচাৰ ড্ৰিম কোচিং ইনষ্টিটিউট। আৰু এইখন ইনষ্টিটিউট স্পেচিয়েলি মানে এষ্টাব্লিছ কৰা হৈছে অনলি ফৰ দ্য ষ্টুডেণ্টছ অফ ইংলিছ অ'কে, ইংলিছ ছাবজেক্টছ, হেভিং ইংলিছ ছাবজেক্টছ অ'কে। এই ইংলিছ ছাবজেক্টক আমি মানে হাইলাইট কৰিবলৈ বা এই ইংলিছ ছাবজেক্টটোত যাতে ষ্টুডেণ্টছে ভাল ফলাফল দেখাব পাৰে, ভাল ফলাফল তেওঁলোকে যাতে আনিব পাৰে, সেই বস্তুটোৰ উদ্দেশ্যে আমি এই কোচিং ইনষ্টিটিউটখন আমি এষ্টাব্লিছ কৰিছোঁ অ'কে। আৰু এতিয়া মই আপোনালোকৰ মাজত চিনাকি কৰাই দিবলৈ ওলাইছোঁ আমাৰ এই কোচিং চেণ্টাৰৰ আৰু এগৰাকী সদস্য, যাৰ নাম মোৰ ভণ্টি বনশ্ৰী শীল, গতিকে মই তেওঁক পৰিচয় কৰাই দিবলৈ ওলাইছোঁ। নমস্কাৰ, মোৰ নাম বনশ্ৰী শীল আৰু আজি আমি এটা বিষয়ক লৈ ক'বলৈ ওলাইছোঁ। আৰু আমাৰ যিটো বিজবেন ফিউচাৰ ড্ৰিম কোচিং ইনষ্টিটিউট যিখন আছে, সেইখনত মোৰ দাদাই বিশেষকৈ ইংলিছ বিষয়টো যিটো আছে তাত তেওঁ টিউশ্যন দিব, আৰু BA তাৰপিছত 9, 10 এইবিলাকৰ। আৰু মই ক্লাছ 6ৰ পৰা আৰু 6ৰ পৰা 8লৈকে মোৰ যিটো ছাবজেক্ট, যেনেকুৱা ইংলিছৰ বিষয়ত বেছি গুৰুত্ব দিয়া হ'ব ইয়াত, তাৰ উপৰিও যিবিলাক ছাবজেক্ট আছে, কাৰণ 6ৰ পৰা 8লৈকে যিবিলাক ছাবজেক্ট আছে, মেথছ, ছায়েন্স, তাৰপিছত ছ'চিয়েল ছায়েন্স, আছামিজ, তাৰপিছত ইংলিছ বিশেষকৈ এইবিলাকৰ ছাবজেক্টৰ ওপৰত গুৰুত্ব দিম। আৰু ক্লাছ 6ৰ পৰা 8লৈকে যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক মই পঢ়াম। আৰু এই উদ্দেশ্যেৰে আমি এখন বিজবেন ফিউচাৰ ড্ৰিম কোচিং ইনষ্টিটিউট এখন খুলিছোঁ। আৰু সেইকাৰণে যিসকলে ইচ্ছুক টিউশ্যন ল'বলৈ আৰু পঢ়িবলৈ আমাৰ এই ইনষ্টিটিউটখনত, তেওঁলোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি আগৰ ভিডিঅ'টো আমাৰ কণ্টেক্ট নাম্বাৰটো দি দিয়া হৈছে, দাদাই দি দিছে, তো আমি এইবাৰো দি দিম, আমাৰ ডেছক্ৰিপশ্যন লিংকত দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু আপোনালোকৰ ক্লাছ 6ৰ পৰা BA লৈকে যিমানবোৰ ষ্টুডেণ্ট আছে আমাৰ কোচিং ইনষ্টিটিউশ্যনখনত পঢ়িব পাৰে। তো সেইকাৰণে সকলোকে মই ক'ব বিচাৰিছোঁ যে আমাৰ লগত কণ্টেক্ট কৰিবলৈ, আৰু যিসকলে পঢ়িবলৈ ইচ্ছুক তেওঁলোকে কণ্টেক্ট কৰিবলৈ, আৰু আমি চেষ্টা কৰিম আমাৰ তৰফৰ পৰা যিমানখিনি পাৰোঁ আগবঢ়াবৰ। ধন্যবাদ। ঠিক আছে, থেংক ইউ ছ' মাছ টু বনশ্ৰী শীল। এতিয়া মই আৰু এটা কথা ক'বলৈ ওলাইছোঁ, সেইটো হ'ল যে আমাৰ ইয়াত মানে গোলকগঞ্জ বা আমাৰ ধুবুৰী মানে এলেকাত, অধ্যুষিত এলেকাত কি হয় যে ষ্টুডেণ্টছবিলাকে বিভিন্ন মানে প্ৰব্লেম ফেচ কৰে। কোনটো বস্তুক লৈ? সেইটো হ'ল ইংলিছটো এটা এনেকুৱা বিষয় যে সকলোৰে ভয় ৰাইট। কোনো এটা বস্তু মানে ইংলিছ ছাবজেক্টটো তেওঁলোকে চুজ কৰিবলৈ মানে নিবিচাৰে ৰাইট। তো এই বস্তুটো যাতে নহয়, এই বস্তুটো নোহোৱাৰ কাৰণে আৰু এটা বস্তু আপোনাক মই ক'বলৈ ওলাইছোঁ যে বহুত ষ্টুডেণ্টে কি কৰে যে তেওঁলোকে কিবা জব এক্সামছ হওক, কিবা তেনেকুৱা এক্সাম যিবিলাক কম্পিটিটিভ এক্সামছ, সেই কম্পিটিটিভ এক্সামছবিলাক তেওঁলোকে ফেচ কৰিব নোৱাৰে। কিয়? যে তেওঁলোকৰ অনলি মিডিয়াম প্ৰব্লেম অ'কে, মিডিয়ামৰ প্ৰব্লেম, মানে যিবিলাক এক্সাম হয় এই প্ৰত্যেকবিলাক এক্সামে কিন্তু ইংলিছ মিডিয়ামত হয় ৰাইট। আৰু কি হয়, তেওঁলোকে ইণ্টাৰভিউত গৈ তেওঁলোকে ইণ্টাৰভিউ ফেচ কৰিব নোৱাৰে ৰাইট। ইণ্টাৰভিউ ফেচ কৰি তেওঁলোকে বহুত প্ৰব্লেম ফেচ কৰে ৰাইট।
তো সেই ইণ্টাৰভিউত কিন্তু তেওঁলোকে যেতিয়া কুৱেশ্যন কৰে এই কুৱেশ্যনবিলাক কিন্তু ইংৰাজী মিডিয়ামত হয়, ইংৰাজীত কুৱেশ্যনছ হয়, ৰাইট? তো তাৰ কাৰণে তেওঁলোকৰ ইমান ফ্লুৱেণ্ট নহয়, তাৰ কাৰণে ৰাইট, ইংৰাজীত তেওঁলোকে ইমান ফ্লুৱেণ্ট নহয়, তেওঁলোকে ফ্লুৱেণ্টলি ক'ব নোৱাৰে, ৰাইট? গতিকে সেই বস্তুটোক আমি সঠিক ৰূপ দিয়াৰ কাৰণে আমি এটা চাৰ্টিফিকেট কোৰ্চ লঞ্চ কৰিছোঁ, যাৰ নাম স্প'কেন ইংলিছ এণ্ড কমিউনিকেশ্যন স্কিলছ, ৰাইট? স্প'কেন ইংলিছ এণ্ড কমিউনিকেশ্যন স্কিলছ। চ' এই বস্তুটো হ'ল এটা চাৰ্টিফিকেট কোৰ্চ, আৰু যি চাৰ্টিফিকেট কোৰ্চে আপোনালোকক এটা কনফিডেন্স লেভেল গ্ৰ' কৰি দিব, যি কনফিডেন্স লেভেলত আপোনালোকে যিকোনো এক্সামছ, জব এক্সামছ, তাৰপিছত আপোনালোকৰ যিকোনো PhD এণ্ট্ৰেঞ্চ ইণ্টাৰভিউ, অ'কে, দেন আদাৰ জব এক্সামছ, ইভেন UPSC APSC, এই লেভেলত আপোনালোকে কি কৰিব পাৰিব, ভাল ফলাফল দেখুৱাব পাৰিব। এই স্প'কেন ইংলিছ কোৰ্চে আপোনালোকৰ ফ্লুৱেঞ্চি, অ'কে, স্প'কেন মানে প্ৰনাউন্সিয়েশ্যন, অ'কে, প্ৰনাউন্সিয়েশ্যন অফ ডিফাৰেণ্ট ইংলিছ ৱৰ্ডছ, একচেণ্টছ, মানে প্ৰতিটো বস্তু আপোনালোকৰ কিন্তু ইয়াত হেল্প হ'ব। গতিকে এইটো মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে আপোনালোকে যাতে, যদি আপোনালোকে বিচাৰি আছে যে মই এতিয়া জব এই এক্সামৰ কাৰণে মই প্ৰিপেয়াৰ কৰি আছোঁ, এতিয়া মই স্প'কেন ইংলিছটো ডেভেলপ কৰিব লাগে, গতিকে বিজবেন ফিউচাৰ ড্ৰিম কোচিং ইনষ্টিটিউট উড বি দ্য বেষ্ট ইনষ্টিটিউট, দ্য বেষ্ট ইনষ্টিটিউশ্যন ৱেৰ you can learn, okay, you can develop your spoken English quality, okay, right? এতিয়া আমাৰ বনশ্ৰী শীল মেডামে কিবা ক'বলৈ ওলাইছে, গতিকে আপোনালোকে শুনি লওক এইটো। আৰু এটা কথা আছিল যে এতিয়াতো নিউ এডুকেশ্যন যিটো পলিচি আছে সেইটো অনুযায়ী 6ৰ পৰা 8লৈকে, 6ৰ পৰা যিবিলাক ছাবজেক্ট আছে ইংলিছৰ বাদে, ইংলিছ আৰু এছামিছ, ইংলিছত হয়েই, কিন্তু এছামিছটো বাদ দি যিবিলাক ছাবজেক্ট আছে যেনেকুৱা মেথছ, ছায়েন্স, তাৰপিছত ছ'চিয়েল ছায়েন্স, এইবিলাক গোটেইটো মিডিয়ামটো ইংলিছত হয়, সেইকাৰণে আমি দুয়োৱে ভাবিছোঁ যে ইংলিছ যিটো ছাবজেক্ট আছে তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আৰু অসমীয়াটো আমি পঢ়ামেই, অসমীয়া মই যিহেতু কৈছোঁ মই 6ৰ পৰা 8লৈকে যিমানবোৰ ছাবজেক্ট আছে চব মই ইয়াত পঢ়াম। আৰু মোৰ দাদাই ক্লাছ 10ৰ পৰা BA লৈকে যিসকলে ইংলিছ লোৱা ছাত্ৰ ছাত্ৰীসকলে আছে, ইংলিছ ছাবজেক্ট মাইনৰ বা মেজৰ দুটাৰ এটা লৈছে, তেওঁলোকে পঢ়িব পাৰিব। আৰু মই 6ৰ পৰা 8লৈকে পঢ়াম। তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে ক্লাছ 6ৰ পৰা 8লৈকে মিডিয়ামটো যিহেতু ইংলিছত হ'ব, সেইকাৰণে ইংলিছৰ প্ৰতি বেছি গুৰুত্ব দিয়া হ'ব। আৰু লগতে প্ৰেক্টিছবিলাক যিবিলাক আছে যেনেকুৱা মেথছ, ছায়েন্স, এইবিলাকতো ইংলিছত, কুৱেশ্যনবিলাকতো ইংলিছত আহিব স্কুলত, তো সেইকাৰণে কুৱেশ্যনবিলাক আমি প্ৰেক্টিছ কৰাম ইংলিছত। আৰু যাতে এজন ষ্টুডেণ্টৰ কোনো ধৰণৰ অসুবিধা নহয় পঢ়িবলৈ, তেওঁক যাতে মিডিয়ামক লৈ কিবা অসুবিধাৰ সন্মুখীন হ'ব নালাগে পিছলৈ গৈ। আৰু তাৰপিছত ছ'চিয়েল ছায়েন্স যিবিলাক আছে, হিষ্ট্ৰী, তাৰপিছত জিঅ'গ্ৰাফী, আৰু এতিয়াতো পাৰ্ট হৈছে 6ৰ 7ৰ পাৰ্টকৈ দিছে, তো সেইবিলাকো মই পঢ়াম। আৰু সেইবিলাকৰ প্ৰতিও মই গুৰুত্ব সহকাৰে পঢ়াম। আৰু ইংলিছ লগতে মেথছ, ছায়েন্স এইবিলাকতো আছে, তো ঠিক আছে, সেইটোৱে ক'লোঁ। তো সেইটোৱে, তো এতিয়া মই সেইটোৱে ক'ম যে আমাৰ গোলকগঞ্জ এলেকাৰ বা আমাৰ ইয়াৰে যিবিলাক ষ্টুডেণ্টছ আছে, তোমালোকে যদি ভাবি আছা যে না আমি বেষ্ট এটা কোচিং ইনষ্টিটিউটত আমি পঢ়াৰ কাৰণে আমি হেৰি কৰি আছোঁ, মানে আগ্ৰহ কৰি আছোঁ, গতিকে মই ভাবোঁ যে এইটোৱে বেষ্ট তোমালোকৰ হ'ব, কাৰণ ইয়াত স্পেচিয়েলি ইংলিছটোক স্পেচিয়েলি গুৰুত্ব দিয়া হ'ব। ইয়াত য়োগাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। তোমালোকে যদি বিচৰা, যিসকলে য়োগা ক্লাছ কৰিব বিচাৰে তেওঁলোককো মই কৰাম। এইটো টিউশ্যনৰ যিটো ছাবজেক্টতে থাকিব, তেওঁলোকে ৰাতিপুৱা আহি কৰিব পাৰিব মোৰ পৰা। তেওঁলোকক সেই সুবিধাটো দিয়া হ'ব যাতে স্বাস্থ্যটো ভাল থাকে, কাৰণ স্বাস্থ্য যদি বেয়া থাকে তেনেহ'লে আমি পঢ়িব নোৱাৰিম। মাইণ্ডছেটটো যদি ভাল নাথাকে আমি পঢ়াৰ প্ৰতি আমাৰ যিটো আগ্ৰহ সেইটো নাহিব। সেইকাৰণে মই ভাবিছোঁ যে যিসকলে পঢ়াৰ উপৰিও, যিসকলে পঢ়িব সেইটোতো পঢ়িবই আমাৰ টিউশ্যন চেণ্টাৰত, তাৰ উপৰিও আমি এই সুবিধাটো দিম। য়োগাৰ যিটো আছে, ৰাতিপুৱা উঠি তেওঁলোকে আহি ইয়াত য়োগা শিকিব পাৰিব যিবিলাক। থেংক ইউ ছ' মাছ। আৰু আপোনালোকে যদি ভাবি আছে, তোমালোকৰ মাজত যদি কোনে ভাবি আছে না আমি এই কোচিং চেণ্টাৰত পঢ়িম, গতিকে আমি আমাৰ বেষ্ট দিম, ঠিক আছে, আমি আমাৰ
মানে সৰ্বোচ্চ দি দিম মানে এই কোচিং চেণ্টাৰত আৰু কাৰণ আমাৰ ষ্টুডেণ্টৰ ভাল ফলাফল লাগে ভাল ৰিজাল্ট লাগে আৰু আপোনালোকে আহিতো চাওক কেনেকৈ কোচিং চেণ্টাৰ আৰু ইয়াত অফলাইন এতিয়া অন্তত হৈ আছে আমি পিছত অনলাইনৰ মাধ্যমত আমি শিক্ষা দিয়াৰ ট্ৰাই কৰিম কিন্তু এতিয়ালৈকে আমাৰ অফলাইনত হৈ আছে ঠাইটোৰ নাম হ'ল পশ্চিম কানৰী পাৰ্ট 1 গোলকগঞ্জ অ'কে গতিকে আপোনালোকে যদি ইচ্ছুক আপোনালোকে যোগাযোগ কৰিব পাৰে তলত দিয়া নম্বৰত ডেছক্ৰিপশ্যনত আপোনালোকে নম্বৰ পাই যাব অ'কে থেংক ইউ ছ' মাছ ৱেলকাম টু বিজবেইন ফিউচাৰ ড্ৰিম কোচিং ইনষ্টিটিউট নমস্কাৰ